নমস্কাৰ, অন্য নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ যদি কোনোবাই SSLC এইবছৰ পাছ কৰিছে বা আপুনি যদি পাছ কৰিছে বা আপোনালোকৰ ভাইটি ভণ্টি কোনোবাই পাছ কৰিছে, তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। যিহেতু SSLC পাছ কৰাৰ পাছত এতিয়া হায়াৰ এডুকেশ্যনৰ কাৰণে যদি আপোনালোকে যাব বিচাৰে, তেন্তে এই ভিডিঅ'টো হেল্পফুল হ'ব। যিহেতু HSC এডমিশ্যনৰ প্ৰচেছ ইতিমধ্যে 17 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব। যদি আপোনালোকে 17 এপ্ৰিলৰ পিছত চাইছে, তেন্তে ডাইৰেক্ট অনলাইন আবেদনেই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে দৰ্পণ পৰ্টেলটোৰ যোগেদি কৰিব লাগিব। আৰু ইয়াৰ কাৰণে এটা মেইন কথা, এজন কেণ্ডিডেটে মেক্সিমাম 5খন এপ্লিকেশ্যন এপ্লাই কৰিব পাৰিব। অৰ্থাৎ 5খন স্কুলত কলেজ বা হায়াৰ ছেকেণ্ডেৰী স্কুলত এপ্লাই কৰিব পাৰিব, যিটো 25-26ৰ কাৰণে হয়। দৰ্পণ পৰ্টেলৰ যোগেদি হেল্পলাইন নাম্বাৰো দি থোৱা আছে, কিন্তু তাৰ আগতে আপোনালোকে DHC আছাম ইউনিক আইডিও বনাব লাগিব। মই আগত এই বিষয়ে দি থৈছোঁ। আমাৰ এই চেনেলটোতে আগবঢ়া ষ্টেপ বাই ষ্টেপ মই আগবঢ়াই দিম, কিন্তু প্ৰথমে আপোনালোকক দেখাই লৈছোঁ কেনেকৈ কি কৰিব লাগিব। আৰু প্ৰথম আপোনালোকে যিখিনি ইয়াৰ ইম্পৰ্টেণ্ট লিংক, তাত গৈ আপোনালোকে ৰেজিষ্টাৰ কৰি এটা একাউণ্ট খুলি ল'ব লাগিব। তাৰপিছত আপোনাৰ যিটো পাৰ্চনেল এণ্ড এডুকেশ্যন ডিটেইলছ দিব লাগিব। তাৰপিছত আপোনাৰ 10ৰ মাৰ্কশ্বিট কপিখন লাগিব। তাৰপিছত এটা আপোনালোকে পিন জেনেৰেট কৰিব লাগিব। তাৰপিছতহে আপোনালোকে নিজৰ যোনখন কলেজ বা কোনখন স্কুলত যাম বুলি ভাবিছে, ধৰি লওক আপোনালোকে শিৱসাগৰ গ্ৰফটোতে যাম বুলি ভাবিছে, বা কটনতে যাম বুলি ভাবিছে, বা ডিব্ৰুগড় গ্ৰফটোতে যাম বুলি ভাবিছে, বা চলবুকতে যাম বুলি ভাবিছে, তেনেকৈ আপোনালোকে চিলেক্ট কৰিব পাৰিব। কি ডকুমেণ্ট লাগিব মই আগতীয়াকৈ এইকাৰণে কৈ থৈছোঁ যে যাতে আপোনালোকে পাৰে। পাছপৰ্ট চাইজ আপোনাৰ ফটোগ্ৰাফ লাগিব, মাৰ্কশ্বিট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব যদি এপ্লিকেবল হয়। যদি আপোনালোকে ডিজেবিলিটি হয়, তেন্তে সেইখনো লাগিব। আৰু আপুনি যদি গেপ চাৰ্টিফিকেট, যদি আপুনি গেপ দিছে, তেতিয়া আপোনালোকৰ গেপ চাৰ্টিফিকেট প্ৰয়োজন হ'ব। যদি নাই দিয়া, তেন্তে প্ৰয়োজন নহয়। ইয়াৰ কাৰণে 17 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব দৰ্পণ পৰ্টেলৰ যোগেদি। মই যেতিয়া অনলাইন আবেদন হ'ব, মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই দিম। সেইটো ভিডিঅ' চাই পিনি আপোনালোকে আবেদন কৰিব পাৰিব, যাতে আপোনালোকৰ কোনো ধৰণৰ খেলি মেলি নহয়। এই ভিডিঅ'টো আপোনালোকৰ ৰিলেটিভছো যদি কোনোবাই SSLC পাছ কৰিছে, তেওঁলোকলৈ শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।